নমস্কাৰ লাৰ্ণিং কিউবত পুনৰবাৰ স্বাগতম আমি ক্লাছ 6ৰ হিষ্ট্ৰী চেপ্টাৰ 1 ষ্টৰী টেলিঙৰ দৰে পঢ়িবলৈ চেষ্টা কৰি আছিলোঁ আপোনালোকক পাৰ্ট 2 লৈকে স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ পাৰ্ট 2 সো আৰম্ভ কৰাৰ আগত যদি মেথছৰ কোৰ্স ল'ব বিচাৰিছে বা মেথছ শিকিব বিচাৰিছে সিস্টেমেটিক্যালি লাৰ্ণিং কিউব এপ ডাউনলোড কৰিব নতুবা স্ক্ৰিনত দিয়া থকা নম্বৰত হোৱাটসএপ কৰিব আহক আমি আৰম্ভ কৰোঁ সো আমি অতীতত থকা মানুহবোৰ কেনে ধৰণৰ আছিল সেই বিষয়ে আমি কিছু আলোচনা কৰি আছিলোঁ সো সেই সময়ছোৱাত মানুহ ট্ৰেভেল কৰিছিল যদি আমি চাওঁ অকনমান ওপৰৰ পৰা মেপখন চাওঁ আমি দেখিবলৈ পাম যে কি হৈছে সেই সময়ছোৱাত মানুহ ট্ৰেভেল কৰাত বহুত বাধাৰ সৃষ্টি হৈছিল কাৰণ আজিৰ দৰেতো দলং নাছিল ব্ৰিজেছ নাছিল বা আজিৰ দৰে ফ্লাইট নাছিল বিভিন্ন ঠাইত কি আহিব হিমালয় ৰেঞ্জেছ আহিব বহুতখিনি পৰ্বত আহিব ঠায়ে ঠায়ে নদী আহিব সাগৰ আহিব সো মানুহৰ ট্ৰেভেল কৰাত বহুত অসুবিধা হৈছিল তথাপিও কিন্তু মানুহ ট্ৰেভেল কৰিছিল সেই বিষয়ে আজি আমি পঢ়িম ট্ৰেভেল এক্ৰছ দ্য সাবকন্টিনেন্ট The journey was made difficult by the presence of hills, high mountains including the Himalayas, deserts, rivers and seas. So মানুহৰ ট্ৰেভেল কৰা অসুবিধা হৈছিল সেই সময়ছোৱাত অতীতত কাৰণ বহুতখিনি হিলছ আহিছিল কিছুমান পাহাৰ পৰ্বত আহিছিল হাই মাউণ্টেইনছ আছিল যেনে হিমালয়া আছিল বা বিন্ধ্যা আছিল বা বেলেগ বেলেগ মাউণ্টেইনৰ আমি নাম লাহে লাহে পাই থাকিম মৰুভূমি আহিছিল ডেজাৰ্টছ নদী আছিল সাগৰ আছিল তথাপিও এই আটাইবোৰ প্ৰাকৃতিক বাধা নেওচি মানুহ ট্ৰেভেল কৰিছিল এই ট্ৰেভেল কৰাৰ ফলত কি হ'ল মানুহৰ ট্ৰেভেল কৰাৰ ফলত মানুহৰ কালচাৰেল এক্সচেঞ্জ হৈ গ'ল ট্ৰেভেল কৰাৰ ফলত মানুহৰ কি হ'ল কালচাৰেল এক্সচেঞ্জ হ'ল ঠিক আছে কালচাৰেল এক্সচেঞ্জ তাৰমানে ইজনে আনজনৰ কালচাৰক আকোৱালি ল'লে বা আকোৱালি ল'বলৈ আৰম্ভ কৰিলে যেতিয়া ইণ্ডিয়াত নৰ্থৰ মানুহ এটা যেতিয়া সাউথৰ ফালে ট্ৰেভেল কৰিব কি হ'ব তেওঁ সাউথৰ কিছু নলেজ সাউথৰ ট্ৰেডিশনৰ কিছু নলেজ যদি নৰ্থৰ মানুহ এজন আছে সাউথৰ ফালে ট্ৰেভেল কৰিছে নৰ্থৰ তেওঁৰ যিখিনি কালচাৰ সাউথৰ ফালে লৈ যাব সাউথৰ কিছু কালচাৰ নৰ্থৰ ফালে লৈ যাব বা খাদ্য সম্ভাৰৰ কথা আমি ক'ব পাৰোঁ যদি নৰ্থ ইষ্টৰ ফালে মুভ কৰে নৰ্থ ইষ্টৰ ফালে তেওঁলোকৰ যিসমূহ খাদ্য সম্ভাৰ আছে কালচাৰ আছে কিছু লৈ আহিব ইয়াৰ পৰা কিছু কালচাৰ তেওঁলোক লৈ যাব সো কালচাৰেল এক্সচেঞ্জ হৈছিল কি কৈছে these movements of people enriched our cultural traditions people have shared new ways of carving stone আমি অতীতৰ কথা পাতি আছো সেই সময়ছোৱাত শিলৰ বহুত মূল্য আছিল শিল বহুত কামত ব্যৱহাৰ কৰিছিল ফল মূল কাটিবলৈও শিল ব্যৱহাৰ কৰিছিল হান্টিং কৰিবলৈও শিল ব্যৱহাৰ কৰিছিল অস্ত্ৰ শস্ত্ৰ হিচাপেও শিল ব্যৱহাৰ কৰিছিল সো এই শিলসমূহ কাটি কাটি বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল তাক বিভিন্ন ৰূপ দি ফেলে এই যিটো কাটাৰ ধৰণ ঠিক আছে সেইবোৰ কি হৈছে সেইবোৰ মানুহে শ্বেয়াৰ কৰিছিল ইজনে আনজনৰ ভাল ভাল যিবোৰ ৱে আছিল সেইবোৰ শ্বেয়াৰ কৰিছিল আৰু আকোৱালি লৈছিল কম্পজিং মিউজিক কম্পজিশ্যন হৈছিল সেই সময়ত আৰু ইজনে আনজনৰ এইটো ৰিজনৰ মিউজিকৰ ইনফ্লুৱেঞ্চ বেলেগ এটা ৰিজনতো পৰিছিল এণ্ড ইভেন কুকিং ফুড যি ধৰণে আমি কথা পাতিলোঁ যে ইফালৰ খাদ্য সম্ভাৰ ইফালে লৈ আহিছিল ইফালৰ পৰা যি খাদ্য সম্ভাৰ আছিল সেইফালে লৈ গৈছিল ঠিক আছে সো কালচাৰেল এক্সচেঞ্জ বা কালচাৰেল ইণ্টাৰমিংলিং বুলি ক'ব পাৰোঁ সেইবিলাক হৈছিল কিহৰ কাৰণে মানুহ ট্ৰেভেল কৰাৰ ফলত এতিয়া মানুহ কি কাৰণত ট্ৰেভেল কৰিছিল why did people travel কি কাৰণত মানুহ ট্ৰেভেল কৰিছিল সেই হিচাপে কিছু কথা দিয়া আছে আমি পঢ়ি যাম একজেক্ট কিতাপৰ লাইনে হয় এইবোৰ যে মেন এণ্ড উমেন মুভ ইন চাৰ্চ অফ লিভলিহুড মানুহ জীৱিকাৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ কি কৰিছিল মুভ কৰিছিল and also to escape from natural disasters like floods and droughts so কিছুমান ঠাইত বানপানী আহিছিল বা কিছুমান ঠাইত কি হৈছিল আকাল আহিছিল শুকান হৈ গৈছিল শুকান হৈ যোৱাৰ ফলত খেতি বাতি নহৈছিল সেই নেচাৰেল যোনবোৰ ডিজাস্টাৰ আছে ফ্লাড বানপানী বা শুকান হৈ যোৱা আকাল আহি যোৱা সেই দুৰ্ভিক্ষৰ দৰে হোৱা ঠিক আছে সেইবোৰৰ পৰা পলাবলৈও মানুহ ট্ৰেভেল কৰিছিল এঠাইৰ পৰা আন ঠাইলৈ গুচি গৈছিল মুভ কৰিছিল আৰু কিছু মানুহ জীৱিকাৰ সন্ধানতো মুভ কৰিছে সেকেন্ড পইণ্টত কৈছে sometimes man merged in armies conquering others land তো মানুহ আন এটা কাৰণতো ট্ৰেভেল কৰিছিল যিসকল মানুহ আৰ্মিত আছিল তেওঁলোক আৰ্মিত মাৰ্জ কৰি ফেলে বেলেগৰ
লেণ্ড কনকুৱেৰ কৰি ফেলে বেলেগৰ ভূমি জিকি ফেলে আগৰ দিনত এনেকে সৈন্য সামন্ত লৈ ফেলে বেলেগ দেশত গৈ আক্ৰমণ কৰি সেনেকেও কিছু মানুহ আৰ্মিত ট্ৰেভেল কৰিছিল আৰ্মিত মাৰ্চ কৰি ফেলে ট্ৰেভেল কৰিছিল যদি আমি মাৰ্চেণ্ট সকলৰ কথা কওঁ যিখিনি ব্যৱসায়ী আছিল বণিক গোষ্ঠীৰ মানুহ আছিল তেওঁলোকৰ কথা যদি কওঁ তেওঁলোকেও কি কৰিছিল নিজৰ যি সামগ্ৰী তেওঁলোকে চেল কৰিব সেই সামগ্ৰীবোৰ এঠাইৰ পৰা আন ঠাইলৈ বহুত এনেকে মানুহ হয়তো নিজে দাঙি ফেলে বা এনেকে উটত হওক বা ঘোঁৰা গাড়ীত হওক তেওঁলোকে লৈ ফেলে এঠাইৰ পৰা আন ঠাইলৈ ব্যৱসায় বাণিজ্য কৰিবলৈ গৈছিল So besides merchants যিখিনি ব্যৱসায়িক গোষ্ঠীৰ মানুহ আছে travel with caravans or ships carrying valuable goods from place to place so এনেকে caravan ঠিক আছে কিছুমান এনেকে দাঙি লৈ ফেলে এনেকে বহুত মানুহ একেলগে তেওঁলোকে কি কৰিছিল ট্ৰেভেল কৰি গৈছিল তাৰোপৰি আন কোন ধৰণৰ মানুহে ট্ৰেভেল কৰিছে ৰিলিজিয়াছ টিচাৰ্ছ যোনবোৰ ধৰ্মগুৰু আছে ধৰ্মৰ শিক্ষা দিয়ে তেওঁলোকেও দে ৱাকড ফ্ৰম ভিলেজ টু ভিলেজ তেওঁলোকে গাঁৱে ট্ৰেভেল কৰিছিল ফ্ৰম টাউন টু টাউন কিন্তু তেওঁলোকে ট্ৰেভেল কৰোঁতে এটা বৈশিষ্ট্য আছিল কি মাজে মাজে তেওঁলোকে ৰৈ গৈছিল ষ্টপিং টু অফাৰ ইনষ্ট্ৰাকশ্যনছ এণ্ড এডভাইচ অন দ্য ৱে চ' যেতিয়া ধৰ্মগুৰু এজন ট্ৰেভেল কৰিব তেওঁ কেনেধৰণে ট্ৰেভেল কৰিব তেওঁ ঠায়ে ঠায়ে ৰৈ ফেলে ট্ৰেভেল কৰিব চ' ধৰ্মগুৰু এজন যদি ইয়াৰ পৰা আমি যদি চাওঁ ধৰ্মগুৰু এজন Suppose now, এক second, অকণমান পেনটোৱে ডিষ্টাৰ্ব দিছে বাৰু যি নহওক চ' আমি যদি চাওঁ যে ওপৰত আছে ধৰ্মগুৰু এজন তেওঁ তলৰ ফালে আহি ট্ৰেভেল কৰিব চ' তেওঁ কি কৰিব মাজে মাজে ৰৈ যাব ঠিক আছে মাজে মাজে ৰৈ যাব ষ্টপিং তেওঁ মাজে মাজে ৰৈ যাব ষ্টপিং মাজে মাজে ৰ'ব টু অফাৰ ইনষ্ট্ৰাকশ্যনছ এণ্ড এডভাইচ অন দ্য ৱে মাজে মাজে ৰৈ ফেলে মানুহক ইনষ্ট্ৰাকশ্যন আৰু এডভাইচ দিব আৰু তেওঁলোকে তেনেকে আগবাঢ়িব আৰু ফাইনেলি কিছুমান মানুহ আছিল যোনে নেকি এডভেঞ্চাৰ ভাল পাইছিল তেওঁলোকে নতুন প্লেচ ডিস্কভাৰ কৰিবলৈ wanting to discover new and exciting place নতুন প্লেচ ডিস্কভাৰ কৰিবলৈও ট্ৰেভেল কৰিছিল চ' এই পাঁচটা পইণ্টত আমাক দিয়া আছে কি কাৰণত মানুহ ট্ৰেভেল কৰিছিল ঠিক আছে নেক্সট আমি আগবাঢ়ো নেক্সট পইণ্টৰ ফালে যে কিতাপত নেক্সট আমাক কি শিকিব দিছে সেয়া হৈছে দ্য নেমছ অফ দ্য লেণ্ড ভাৰত যিখন আমি পুণ্যভূমিত আছো বা যাক আমি ইণ্ডিয়া বুলি কৈছো এই ইণ্ডিয়া বা ভাৰত শব্দটো ক'ৰ পৰা কেনেধৰণে আহিল সেই বিষয়ে আমাক পঢ়িব দিছে চ' আমি পঢ়ো ধুনীয়াকে যে ইণ্ডিয়া শব্দৰ ফালে প্ৰথমতে আমি আৰম্ভ কৰো ইণ্ডিয়া ঠিক আছে ইণ্ডিয়া শব্দটো আমি থুলমূলকেতো সকলোৱে গম পাওঁ যে ইণ্ডিয়া শব্দটো ক'ৰ পৰা আহিছে ইণ্ডিয়া শব্দটো আমাৰ আহিছে ইণ্ডাছ ৰিভাৰৰ পৰা এই কথাটো আমি চবেই গম পাওঁ যে ইণ্ডিয়া শব্দটো আমাৰ এইখন যদি আমি চাওঁ এইখন হৈছে আমাৰ ইণ্ডাছ নদীখন ঠিক আছে আৰু ইয়াৰ কিছুমান উপনদী আছে এইখন ইণ্ডাছ নদী ইয়াৰ উপনদী এনেকে ঝেলাম চেনাব তাৰপিছত ৰবি আৰু সুতলেজ এনেকে কিছুমান উপনদী আছে পিছত আমি নামবোৰ ধুনীয়াকে মুখস্থ কৰিম চ' ইণ্ডাছ ৰিভাৰৰ পৰা কৰবাত নহয় কৰবাত ইণ্ডিয়া শব্দটো আহিছে ঠিক আছে ওকে চ' এই ইণ্ডাছ নদীখনক সংস্কৃতত কি বুলি কোৱা হয় ইয়াক সংস্কৃতত সিন্ধু নদী বুলিও কোৱা হয় তো সেই সময়ছোৱাত যদি আমি চাব যাওঁ ইৰাণিয়ান বা গ্ৰীচ দেশৰ পৰা যিসমূহ মানুহ আহিছিল বা ইৰাণৰ পৰা যিখিনি মানুহ আহিছিল কিছুমান ব্যৱসায় কৰিব আহিছিল আৰু কিছুমান মানুহ সৈন্য লৈ ফেলে আক্ৰমণ কৰিবলৈ বেলেগ দেশ জয় কৰিবলৈও আহিছিল তেওঁলোক কেতিয়া আহিছিল 2500 বছৰ আগতে 2500 years আগত তেওঁলোকে যদি আমি পৃথিৱীৰ মেপখন চাবলৈ যাওঁ পৃথিৱীৰ মেপখন চাবলৈ গ'লে আমি এইফালে এইটো চাইডে পশ্চিমৰ ফালে আমি ইৰাণ গ্ৰীচ বা টাৰ্কি পিছত আমি যেতিয়া জিঅ'গ্ৰাফি পঢ়িম বা বেলেগ চেপ্টাৰত আমি ধুনীয়াকে মেপ চাই ল'ম ৱৰ্ল্ডৰ মেপ চ' এইফালে আমাৰ ইৰাণ হৈ গ'ল গ্ৰীচ হৈ গ'ল টাৰ্কি হৈ গ'ল এই দেশবোৰ আছিল চ' ইৰাণিয়ান বা গ্ৰীচ দেশৰ মানুহবোৰ যেতিয়া ভাৰতৰ ফালে আহিছিল তো তেওঁলোকে এই যিটো আমাৰ নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ আছে এইফালেদিয়েতো তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিব লাগিব চ' নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰেদি যদি ভাৰতত প্ৰৱেশ কৰিব লাগে তেওঁলোকে এই ইণ্ডাছ নদীখন সিন্ধু নদীখন তেওঁলোকে চিনি পাইছিল ঠিক আছে দে ৱেৰ ফেমিলিয়াৰ উইথ দ্য ইণ্ডাছ ৰিভাৰ ফেমিলিয়াৰ উইথ ইণ্ডাছ আৰু সেই সময়ছোৱাত তেওঁলোকে এই ইণ্ডাছ নদীখনক কি নাম দিছিল তেওঁলোকে এই ইণ্ডাছ নদীখনক হিন্দছ বুলি কৈছিল কি বুলি কৈছিল হিন্দছ বুলি কৈছিল বা ইণ্ডছ বুলি কৈছিল হিন্দছ বা ইণ্ডছ বুলি কৈছিল ইণ্ডাছ ৰিভাৰখনক আৰু এই হিন্দছ বা ইণ্ডছৰ পৰাই লাহে লাহে ইণ্ডিয়া শব্দটো উৎপত্তি হ'ল বুলি ক'ব পাৰি বা এই
ইণ্ডছ বা হিন্দাছ নদীৰ পূব ফালে থকা যিখন দেশ সেই দেশখনক ইণ্ডিয়া বুলি ক'বলৈ আৰম্ভ কৰিলে ঠিক আছে সো এনেকে ইণ্ডিয়া শব্দটোৰ উৎপত্তি হ'ল ইণ্ডিয়া শব্দটোৰ উৎপত্তিৰ লগত যদি আমি পইণ্টছ মনত ৰাখিব লাগে প্ৰথম কথা ইৰানিয়ান আৰু গ্ৰীকসকল 2500 বছৰ আগত আহিছিল তেওঁলোকে জানিছিল তেওঁলোকে ইণ্ডাজক হিন্দছ বা ইণ্ডছ কৈছিল আৰু তাৰে পূব ফালে থকা যিখন ভূমি আছে তাকে তেওঁলোকে নাম দিছিল কি বুলি ইণ্ডিয়া বুলি তেওঁলোকে নাম দিছিল বা ইণ্ডাছ নাম দিছিল লাহে লাহে সেই নামটো গৈ ফেলে ইণ্ডিয়া হৈ পৰিল ঠিক আছে বুজি পালো আমি নেক্সট আমি চাওঁ তেন্তে ভাৰতা শব্দটো ক'ৰ পৰা আহিল কিতাপত কি উল্লেখ আছে আমি সেইটোহে চাম এনেইতো আমি জেনেৰেল ভাৱে আমি গম পাওঁ যে ভৰত যি আছিল ভৰতৰ পৰা ভাৰতা আহিল বুলি জেনেৰেল ভাৱে আমি গম পাওঁ কিন্তু কিতাপত যিখিনি আছে সেইটোহে আমি আজি পঢ়িম ঠিক আছে ভাৰতা শব্দটো ক'ৰ পৰা আহিল তেন্তে তো চাওঁ ভাৰতা ক'ৰ পৰা আহিল The name Bharata was used for a group of people who lived in the northwest and who are mentioned in the Rig Veda. So Rig Vedot কিছু মানুহৰ কথা উল্লেখ আছে যিসকল মানুহে ভাৰতৰ নৰ্থ ৱেষ্ট অঞ্চলত বাস কৰিছিল ঠিক আছে নৰ্থ ৱেষ্ট উত্তৰ পশ্চিমত যিসকলে বাস কৰিছিল সো উত্তৰ পশ্চিমত যদি আমি ষ্টেটবোৰ চাওঁ কোনবোৰ আছে হাৰিয়ানা আছে পাঞ্জাব আছে সো এইবোৰ অঞ্চলতে হাৰিয়ানাতে কি আছে কুৰুক্ষেত্ৰ আছে ঠিক আছে সো এইবোৰ অঞ্চলতে যোনবোৰ আমি মাইথলজিক্যাল ইণ্ডিয়াৰ মাইথলজিক্যাল ষ্টৰী পাওঁ মহাভাৰত ঠিক আছে তো সেই অঞ্চলৰ যিখিনি মানুহ আছিল তাৰে কিছুমান মানুহক কি বুলি কোৱা হৈছিল ভাৰতা বুলি কোৱা হৈছিল ঠিক আছে তাৰে কিছুমান মানুহক ভাৰতা বুলি কোৱা হৈছিল আৰু এইটো কথা ক'ত মেনশ্যন আছে ঋগবেদত মেনশ্যন আছে ঋগবেদত সেই মানুহখিনিক যিখিনি মানুহ উত্তৰ পশ্চিমত বাস কৰিছে ঠিক আছে উত্তৰ পশ্চিম ঠাইত বাস কৰিছে তাতে সেই মানুহখিনিক ভাৰতা বুলি কোৱা হৈছিল আৰু পিছৰ পৰ্যায়ত লাহে লাহে গোটেই কাণ্ট্ৰিখনকে কি বুলি কোৱা হ'ল ভাৰতা বুলি কোৱা হ'ল বা ভাৰত বুলি কোৱা হ'ল ঋগবেদৰ কথা আৰু এটা উল্লেখ কৰিছে যে ঋগবেদ কি হয় দ্য আৰ্লিয়েষ্ট কম্পজিশ্যন ইন সংস্কৃত ঋগবেদখন কি হয় সংস্কৃতৰ প্ৰথমখন কম্পজিশ্যন আৰ্লিয়েষ্ট বা একদম আগৰ কম্পজিশ্যন কেইখনৰ এখন তো ডেটেড টু এবাউট ঋগবেদ কিমান দিন আগৰ 3500 years ago 3500 বছৰ 3500 বছৰ পুৰণা হয় ঋগবেদখন ঠিক আছে সো এই যিখিনি ভাৰতা শব্দটো আছিল প্ৰথমতে নৰ্থ ৱেষ্টত বাস কৰা কিছু মানুহৰ কাৰণে ইউজ কৰিছিল আৰু পৰৱৰ্তী সময়ত লেটাৰ ইট ৱাজ ইউজড ফৰ দ্য কাণ্ট্ৰি গোটেই দেশখনৰ কাৰণে পিছৰ পৰ্যায়ত ভাৰতা নামটো ব্যৱহাৰ কৰিবলৈ ললে বুজি পালো আমি ঠিক আছে নেক্সট পাৰ্টলৈকে আহিছো যে সোৰ্সেছ এতিয়া আমি হিষ্ট্ৰী পঢ়ো আমি কেনেকৈ গম পাওঁ যে এইবোৰ সময়ত এইবোৰ হৈছে সেই বস্তুবোৰ আমাক কোনে কৈছে কেনেধৰণে আমি গম পাইছো বা আমি যে কওঁ কিছু প্ৰমাণ পোৱা গৈছে সেই প্ৰমাণবোৰ কি ঠিক আছে সো দিজ আৰ দ্য সোৰ্সেছ অফ হিষ্ট্ৰী তো সেই সোৰ্সেছবোৰ কেনেকুৱা ধৰণৰ থাকিব পাৰে সেই সোৰ্সেছবোৰ মেনুস্ক্ৰিপ্টছ হিচাপে থাকিব পাৰে বা ইনস্ক্ৰিপশ্যন হিচাপে থাকিব পাৰে বা আৰ্কিঅলজিকেল ৰিমেইনছ থাকিব পাৰে মেনুস্ক্ৰিপ্টছ কি হয় ইনস্ক্ৰিপশ্যন কি হয় আৰ্কিঅলজিকেল ৰিমেইনছ কি হয় এই গোটেইখিনি আমি ধুনীয়াকে পঢ়িম এটা এটাকে প্ৰথমতে আমি মেনুস্ক্ৰিপ্টছলৈকে আহিছো সো মেনুস্ক্ৰিপ্টছ কি হয় সো আমি যে সাঁচি পাত দেখিছো সাঁচি পাতত কিবা কিবি লিখা থাকে সেইবোৰ কি সেইবোৰ হৈছে মেনুস্ক্ৰিপ্টছ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট ফৰ এক্সামিনেশ্যন যে মেনুস্ক্ৰিপ্টছ বুলি কিয় কোৱা হয় লেটিন ভাষাত মেনু মানে হৈছে হাত মেনু মানে কি লেটিন ভাষাত হেণ্ড লেটিন ভাষাত মেনু মানে হেণ্ড বা হাত সো এই যোনবোৰ সাঁচি পাতত যে আমি লিখা দেখিছো এইবোৰ হাতেদি লিখে সো যিহেতু এইবোৰ হাতেদি লিখে সেইকাৰণে এইবোৰক মেনুস্ক্ৰিপ্টছ বুলি কোৱা হয় কাৰণ লেটিন ভাষাত মেনু মানে হাত These are called manuscripts because they were written by hand. The term comes from the Latin word menu meaning hand. So প্ৰথম পইণ্ট আমি বুজি পালো মেনুস্ক্ৰিপ্টছৰ কিয় মেনুস্ক্ৰিপ্ট কোৱা হয় কাৰণ সেইবোৰ হাতেদি লিখা হয় আৰু লেটিন ভাষাৰ মেনু শব্দৰ অৰ্থ হৈছে হাত বা হেণ্ড ঠিক আছে সো এই সাঁচি পাতবোৰ যে দেখিছো এইবোৰ বা এনেকুৱা যোনবোৰ দেখো য'ত নেকি আগৰ দিনত এনেকে কিতাপ লিখিছিল কেনেকে এইটো প্ৰস্তুত কৰি ওলাইছিল ক'ৰ পৰা প্ৰস্তুত কৰি ওলাইছিল Manuscripts were usually written on palm leaves. So, palm গছ জানে আপোনালোকে বা অসমীয়াত যদি আমি ৰিলেট কৰিব যাওঁ টকৌ গছৰ পাত ঠিক আছে সো টকৌ গছৰ পাতত লিখিছিল পাতবোৰ ধুনীয়াকে কি কৰে এনেকুৱা কিতাপ আকাৰে এনেকে পাত আকাৰে ধুনীয়াকে
কাটি উলিয়াই কেইবাটাও পাত লগ লগাই কিনে তাক বান্ধি ফেলে ধুনীয়াকে কিতাপ আকাৰে সজাই লয় So manuscripts were usually written on palm leaves. So তেওঁলোকে টকৌ গছৰ পাতত লিখিছিল নতুবা কেনেকত লিখিছিল or the specially prepared bark of a tree known as birch বা bark যি কয় আপোনালোকে সে birch গছটো কি হয় যেটো আমাৰ অসমীয়াৰ হাসি গছ আছে ঠিক আছে যেটো আমাৰ অসমীয়াৰ হাসি গছ আছে জোৰ পৰা হাসি পাত বনাইছিল বৰ্তমানটো হাসি গছ বুলি ক'লে আমি সেই পাৰফিউমৰ যেটো ন পাৰফিউমৰ কাৰণে ব্যৱহাৰ কৰে সেইটোৰ কথা জানো সেইডাল গছৰ বাকলি অংশক আগতে হাসি সেইডাল সেই একে হাসি গছ বাকলি অংশক আগতে কি কামত ব্যৱহাৰ কৰিছিল আগতে এনেকুৱা মেনুস্ক্ৰিপ্টছ বনাবলৈ হাসি পাত বনাবলৈ ব্যৱহাৰ কৰিছিল আপোনালোকে যদি ইউটিউবত মাৰিও চাই পাব হাসি পাত মাৰি চালে পাব সেই হাসি গছৰ বাকলি bark of a tree known as birch ঠিক আছে birch গছ মানে হৈছে birch tree মানে হৈছে হাসি এই হাসি গছৰ বাকলি ব্যৱহাৰ কৰি ফেলে এনে ধৰণৰ মেনুস্ক্ৰিপ্টসমূহ বনোৱা হৈছিল ঠিক আছে ইংৰাজীত মনত ৰাখিব যেটো প্ৰশ্ন ইংৰাজীত আহিব যে স্পেশালি প্ৰিপেয়াৰ্ড bark of a tree known as the birch ঠিক আছে মনত থাকিল which grows in the Himalayas so generally Himalayat grow হয় এই birch গছডাল but আমাৰ এফালেও আমি দেখিবলৈ পাওঁ কাৰণ আমাৰ এইখিনি অংশ কি হিমালয়ৰ লগত কানেক্টেড ঠিক আছে মেনুস্ক্ৰিপ্টছৰ বিষয়ে আৰু কিছু কথা যে some manuscripts were destroyed কিছুমান destroy হৈ গল but many have survived often preserved in the temples and monasteries so এই হাসি পাতৰ পুথিবোৰ বেছিভাগটো destroy হৈ গৈছে আজিৰ ডেটত কিন্তু কিছুমান এতিয়াও মন্দিৰ বা মনেষ্ট্ৰি সমূহত সংগ্ৰহ কৰি থোৱা হৈছে প্ৰিজাৰ্ভ কৰি থোৱা হৈছে আমি তাৰ পৰা কিছু সোৰ্স গুটাই লব পাৰো আগৰ হিষ্ট্ৰী কথা সেইবোৰৰ পৰা আমি গম পাব পাৰো কি ভাষাত লিখা হৈছিল manuscripts many of these manuscripts were written in sanskrit সংস্কৃতত লিখা হৈছিল while others were in prakrit কিন্তু কিছুমান প্ৰাকৃত ভাষাটো লিখা হৈছিল and tamil আৰু কিছুমান তামিল ভাষাটো লিখা হৈছিল so languages used by ordinary people প্ৰাকৃত ভাষাটো কি বুলি কোৱা হৈছে সেই সময়ছোৱাৰ যিখিনি সাধাৰণ মানুহ আছিল ordinary people আছিল ordinary people কোনটো ভাষা ইউজ কৰিছিল প্ৰাকৃত ভাষা manuscript কি ভাষাত লিখা হৈছিল বেছিভাগ সংস্কৃতত আৰু তাৰে কিছুমান প্ৰাকৃত আৰু তামিলত লগতে সেই সময়ছোৱাত সাধাৰণ অৰ্ডিনাৰী মানুহে কি ভাষা ইউজ কৰিছিল প্ৰাকৃত ভাষা ইউজ কৰিছিল মেনুস্ক্ৰিপ্টছত কি লিখা আছে মেনুস্ক্ৰিপ্টত লিখা আছে ৰিলিজিয়াছ বিলিফ এণ্ড প্ৰেক্টিচেছ ধৰ্মীয় বিশ্বাসসমূহৰ বিষয়ে লিখা আছে দ্য লাইফছ অফ কিং ৰজাৰ জীৱনৰ বিষয়ে লিখা আছে মেডিচিনছ এণ্ড চাইন্স ঠিক আছে মেনুস্ক্ৰিপ্টত বা সেই হাসিপাতৰ পুথিসমূহত মেডিচিনৰ বিষয়ে বা সায়েন্সৰ বিষয়েও লিখা আছে যেনেকৈ আমি পাওঁ ন কিছুমান আয়ুৰ্বেদৰ ওপৰত লিখা থাকে চৰক সংহিতা আগৰ দিনত এনশিয়েন্ট ইণ্ডিয়াত সাৰ্জাৰীৰ ওপৰত মেনুস্ক্ৰিপ্টছ আছিল সুশ্ৰুত সংহিতা ঠিক আছে সায়েন্সৰ ওপৰতো তেনেকুৱা আছিল এক্স্যাক্টলি নামবোৰ মনত অহা নাই লীলাৱতী সাগে ম্যাথমেটিক্সৰ ওপৰত আছিল ঠিক আছে সো এনশিয়েন্ট ইণ্ডিয়াত মেনুস্ক্ৰিপ্টত এই মেডিচিন সায়েন্সৰ ওপৰতো লিখা আছিল তাৰোপৰি এপিক্স মহাভাৰতা যেনেকৈ পাওঁ ৰামায়ণ এপিক্স পোয়েমছ আছিল আৰু প্লেজ নাটক কিছুমান মেনুস্ক্ৰিপ্টত হয়তো শংকৰদেৱৰ নাটবিলাকো এনে ধৰণে মেনুস্ক্ৰিপ্টতে লিখা আছিল সো এই মেনুস্ক্ৰিপ্টৰ পৰা আমি হিষ্ট্ৰীৰ বিষয়ে জানিব পাৰো নেক্সট সোৰ্সত আহি গলো তিনটা সোৰ্স আছিল নহয় মেনুস্ক্ৰিপ্টৰ পিছত কি আছিল ইনস্ক্ৰিপশন আছিল তো মেনুস্ক্ৰিপ্ট বুজি পালো তো ইনস্ক্ৰিপশন কি হয় ইনস্ক্ৰিপশনতো কৰবাত লিখা আছে এনেকে ইনস্ক্ৰিপশন মানে কি শিলালিপি ইনস্ক্ৰিপশন মানে অসমীয়াত যদি আমি ক'ব যাওঁ শিলালিপি আমি জানো শিলালিপি বা তাম্ৰলিপি বুলি কোৱা হয় নহয় শিলালিপি বা কি তাম্ৰলিপি এইবোৰ আমি পাওঁ ঠিক আছে সো দিজ আৰ ইনস্ক্ৰিপশনছ ইনস্ক্ৰিপশন আৰু মেনুস্ক্ৰিপ্টছৰ ডিফাৰেন্সটো কি দুইটাতেতো লিখাই আছে কিবা ইনস্ক্ৰিপশন হৈছে ইনস্ক্ৰিপশন হ'ব লাগিলে ক'ত লিখিব দিজ আৰ ৰাইটিংছ ৰিলেটিভলি অন হাৰ্ড সাৰফেস such as stone or metal so inscription হলে ক'ত লিখিব হয়তো হি ষ্টোনত লিখিব শিলৰ ওপৰত লিখিব নহয়তোবা মেটেলৰ ওপৰত লিখিব তাম্ৰলিপি ক'ত লিখিব তামৰ তাম ধাতুৰ মেটেল না হেতু এটা মেটেল হয় তাম ধাতুৰ ওপৰত লিখিব ঠিক আছে শিলালিপি হলে ক'ত লিখিব শিলত লিখিব বুজি পালো ইনস্ক্ৰিপশনৰ মেইন পইণ্টটো মনত ৰাখিবলগীয়া এইটোৱে যে ক'ত লিখা হয় হাৰ্ড সাৰফেসত লিখা হয় টান পদাৰ্থ টান সাৰফেসত লিখা হ'ব টান পৃষ্ঠ এটাত যেনে শিল বা ধাতু মেটেলত লিখা হ'ব ইনস্ক্ৰিপশনত কি লিখিছিল kings got their orders inscribed so that people could see read and obey them so ৰজাৰ যিসমূহ আদেশ আছিল সেইবোৰ
ইনস্ক্ৰিপশ্যন বা এনেকুৱা শিলালিপি বা তাম্ৰলিপিত লিখি থৈছিল যাতে মানুহে তাক দেখে পঢ়ে আৰু তাক পালন কৰিবলৈ লয় লগতে ইনস্ক্ৰিপশ্যনত কি লিখিছিল ৰজাৰ যিসমূহ ভিক্ট্ৰি আছিল ৰজাই যিসমূহ ৰণ জয় কৰি আহিছিল ঠিক আছে সেই সমূহৰ বিষয়েও ইনস্ক্ৰিপশ্যনত লিখি থৈছিল কিংছ অফেন কেপ্ট ৰেকৰ্ডছ অফ ভিক্ট্ৰিজ ইন দ্য বেটেল যিটো ছবিত আমি ইনস্ক্ৰিপশ্যন দেখিছো কিতাপত এইটো ইনস্ক্ৰিপশ্যনৰ ছবি দিয়া আছে আৰু ইয়াৰ বিষয়ে কোৱা হৈছে গতিকে আমাক সুধিব পাৰে প্ৰশ্ন সো এই ইনস্ক্ৰিপশ্যনটো কেতিয়াৰ হয় এই ইনস্ক্ৰিপশ্যনটো 2250 years ago হয় কোৰ ইনস্ক্ৰিপশ্যন কেতিয়াৰ হয় এটো ইমান ইম্পৰ্টেন্ট নহয় বাট কোৰ হয় ভেৰি ইম্পৰ্টেন্ট দিস ইনস্ক্ৰিপশ্যন ইজ কান্দাহাৰ ইনস্ক্ৰিপশ্যন বৰ্তমান ক'ত আছে আফগানিস্তানত আছে ঠিক আছে ইয়াত কাৰ অৰ্ডাৰ্স লিখা আছে অৰ্ডাৰ্স অফ এ ৰুলাৰ নেমড অশোকা ঠিক আছে সো এই কান্দাহাৰ ইনস্ক্ৰিপশ্যন ক'ত আছে সুধিব পাৰে আফগানিস্তানত আছে কান্দাহাৰ ইনস্ক্ৰিপশ্যনত কোনজন ৰজাৰ অৰ্ডাৰ লিখা আছে বা কোনজন ৰজাৰ লগত কান্দাহাৰ ইনস্ক্ৰিপশ্যনটো ৰিলেটেড অশোকাৰ লগত ৰিলেটেড ভেৰি ইম্পৰ্টেন্ট দিস ইজ ঠিক আছে ভেৰি ইম্পৰ্টেন্ট পইণ্ট সেকেন্ড পইণ্টটো আৰু বেছি ইম্পৰ্টেন্ট কান্দাহাৰ ইনস্ক্ৰিপশ্যন যেটো আফগানিস্তানত আছে য'ত অশোকা ৰজাৰ অৰ্ডাৰৰ বিষয়ে লিখা আছে সেই কান্দাহাৰ ইনস্ক্ৰিপশ্যন কি ভাষাত লিখা আছে সো কান্দাহাৰ ইনস্ক্ৰিপশ্যন দুটা ভাষাত লিখা আছে গ্ৰীক এণ্ড আৰামিক সো ওপৰ ফালে গ্ৰীক ভাষাত লিখা আছে ওপৰ ফালে কিহত লিখা আছে গ্ৰীক ভাষাত ঠিক আছে ওপৰ ফালে গ্ৰীক ভাষাত লিখা আছে আৰু তলৰ ফালে কি ভাষাত লিখা আছে তলৰ ফালে আৰামিক ভাষাত লিখা আছে ঠিক আছে তলৰ ফালে আৰামিক ভাষাত দিস ইনস্ক্ৰিপশ্যন was inscribed in two different scripts and languages কি গ্ৰীক এণ্ড আৰামিক ঠিক আছে ওপৰ ফালে গ্ৰীক টপত তল ফালে আৰামিকত লিখা আছে বুজি পাই গলো আমি ক্লিয়াৰ হৈ গল ওকে নেক্সট ইজ আৰ্কিঅলজি তিনটা সোর্সৰ বিষয়ে কথা পাতি আছিলো ৰাইট কি সোর্স কেটা আকৌ এবাৰ দেখুৱাইছো মেনুস্ক্ৰিপ্টছ পঢ়িলো মেনুস্ক্ৰিপ্টৰ বিষয়ে ইনস্ক্ৰিপশ্যনৰ বিষয়ে পঢ়িলো ফাইনালি আৰ্কিঅলজি তো আৰ্কিঅলজিৰ বিষয়ে এতিয়া আমি পঢ়িম ধুনীয়াকৈ অধ্যয়ন কৰিম আৰ্কিঅলজিৰ বিষয়ে পঢ়িম লগত আৰ্কিঅলজিষ্ট আৰু হিষ্টৰিয়ানছ এই দুটা টাৰ্ম আমি পাই থাকো দুইটা টাৰ্মৰ মাজত কি ডিফাৰেন্স আছে কোনবোৰ মানুহক আমি আৰ্কিঅলজিষ্ট বুলি কম কোনবোৰ মানুহক আমি হিষ্টৰিয়ানছ বুলি কম সেই বিষয়েও আমি কিছু কথা জানিম ঠিক আছে এতিয়া আৰ্কিঅলজি কি হয় সো যদি আমি চাই লওঁ আৰ্কিঅলজিয়ে কি কৰে এনেকে মাটি খান্দি ফালে যোনবোৰ ফিজিক্যাল সাবস্টেন্স আছে সেইবোৰ তেওঁলোকে উদ্ধাৰ কৰি লৈ আহে ঠিক আছে সো আৰ্কিঅলজিষ্ট দে ষ্টাডি দ্য remains of buildings made of stone, brick, painting and sculpture. So যিসমূহ ভগ্নাৱশেষ আছে ভগ্নাৱশেষবোৰ তেওঁলোকে উদ্ধাৰ কৰি ফালে সেইবোৰ উলিয়াই আনে ফিজিক্যাল সাবস্টেন্স ন উলিয়াই আনি ফালে সেইবোৰৰ ওপৰত কি কৰে ষ্টাডি কৰে কেনেকুৱা ষ্টাডি কৰিব যে এই ভগ্নাৱশেষবোৰ কিমান দিন পুৰণা হ'ব পাৰে কাৰ হ'ব পাৰে সেইসমূহ বস্তু তেওঁলোকে সেই কৰে যেনেকৈ আমি হৰপ্পা মহেঞ্জোদাৰো এইবোৰ যোনবোৰ ভগ্নাৱশেষৰ ফটোবোৰ দেখো কোনে উদ্ধাৰ কৰিছে এইবোৰ আৰ্কিঅলজিষ্টে উদ্ধাৰ কৰি আনিছে তেওঁলোকে কি কৰে দে অলসো এক্সপ্লোৰ এণ্ড এক্সকাভেট তেওঁলোকে মাটি খান্দে ডিগ আণ্ডাৰ দ্য সাৰফেচ অফ ৱাটাৰ ৱাটাৰ নহয় আৰ্থ ডিগ আণ্ডাৰ দ্য সাৰফেচ অফ দ্য আৰ্থ পৃথিৱী পৃষ্ঠৰ তললৈকে খান্দি যায় কিহৰ কাৰণে খান্দে টু ফাইণ্ড টুলছ ৱেপন্স পটছ পেন্স অৰ্নামেন্টছ এণ্ড কইনছ কিছু সেই সময়ত কেনে ধৰণৰ টুলছ ব্যৱহাৰ কৰিছিল কি বস্তু ব্যৱহাৰ কৰিছিল অস্ত্ৰ শস্ত্ৰ হ'ব পাৰে বা সা সঁজুলি কি ব্যৱহাৰ কৰিছিল ৱেপন্স পটছ পটেৰী যোনবোৰ এইবোৰ ঘটি চুটি থাকে নহয় কলহ থাকে কি পট ব্যৱহাৰ কৰিছিল পেন্স বা অৰ্নামেন্টছ বা কইনছ কি আছিল সেইবোৰ তেওঁলোক মাটি খান্দি ফালে উদ্ধাৰ কৰি সেইবোৰক ষ্টাডি কৰে তেনেকে পাষ্ট জানিবলৈ চেষ্টা কৰে সো আমি যদি আৰ্কিঅলজিষ্ট আৰু হিষ্টৰিয়ান কওঁ দুইজনে পাষ্ট জানিবলৈ চেষ্টা কৰে বাট অতীতক জানাৰ দুইজনৰে মেথডটো বেলেগ আৰ্কিঅলজিষ্টে এনেকে মাটি খান্দি ফিজিক্যাল সাবস্টেন্স উদ্ধাৰ কৰি ফেলে পাষ্ট জানিব বিচাৰে হিষ্টৰিয়ানে কেনেকে জানিব বিচাৰে আমি অকণমান পিছত অধ্যয়ন কৰিম ঠিক আছে সো এগেইন আৰ্কিঅলজিষ্টে এই কলহটো এই পটটো উদ্ধাৰ কৰিছে যোনটো কেতিয়াৰ হয় 4700 ইয়াৰ্ছ এগো 4700 ইয়াৰ্ছ এগোত আমি প্ৰথম পাৰ্ট পঢ়িছো নহয় কি আছিল ইণ্ডাছ ঠিক আছে ইণ্ডাছ এণ্ড ট্ৰিবিউটাৰী পাহাৰত চিটি গঢ় লৈ উঠিছিল আৰু এনেকুৱা সিলভাৰ কইনছ কিছুমান আৰ্কিঅলজিষ্টে উদ্ধাৰ কৰিছে সিলভাৰ কইনছ সাচ এজ দিস ওয়ান তেওঁলোক এই সিলভাৰ কইনছবোৰ কেতিয়াৰ 2500 বছৰ আগত ক'ত হৈছিল চিটি ক'ত গঢ় লৈছিল গংগাৰ পাৰত হয়নে গংগা নদীৰ পাৰত চিটি গঢ় লৈছিল 2500 বছৰ আগত সো ইয়াৰ পৰা আমি এটোও গম পালো যে 2500 বছৰ আগত সিলভাৰ কইনছ আছিল ঠিক আছে এটো কথা আমি গম পালো আৰ্কিঅলজিষ্ট আৰু কি কৰে অলসো লুক ফৰ বোনছ হাড় বিচাৰে
যেনেকৈ এনিমেলছ, বাৰ্ডছ বা ফিছ এইবোৰৰ হাড়বোৰ বিচাৰি উলিয়াই কিহৰ কাৰণে টু ফাইণ্ড আউট হোৱাট পিপল এট ইন দ্য পাষ্ট। চ' এইবোৰৰ যদি হাড়বোৰ বিচাৰি উলিয়াই তাৰ পৰা তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি গম পাব পাৰে যে মানুহে অতীতত কি কি জন্তু খাইছিল। এতিয়া প্লান্ট অতীতত কি এনে ধৰণৰ গছ আছিল সেয়া জনাটো বৰ কঠিন। কিয় কঠিন? কাৰণ প্লান্ট সিটো এই সলিড বস্তুবোৰ যেনেকে আছে ধুনীয়াকে ন, এইবোৰ পেৰিশেবল নহয়, এইবোৰ ডেমেজ হৈ নাযায়, ধুনীয়াকে আছে মাটিৰ তলত। কিন্তু প্লান্টছ এটা কি হৈ যাব, সিটো মাটিত মিলি যাব, ডিকম্প'জ হৈ যাব। ঠিক আছে, চ' প্লান্ট ৰিমেইন চাৰ্ভাইভ ফাৰ মোৰ ৰেয়াৰলি, খুব কমহে প্লান্ট ৰিমেইন চাৰ্ভাইভ হয়। কিন্তু প্লান্টৰ যদি এটা চিড এটা থাকে, ঠিক আছে, চিড প্লান্টৰ যদি গুটিটো থাকে অৰ চিড অফ গ্ৰেইন অৰ পিচেছ অফ উড, কিন্তু সেই প্লান্টৰ যদি কিছুমান কাঠৰ টুকুৰা কিছুমান যদি থাকে, ঠিক আছে, চ' এইবোৰ যদি সেই সময়ত জ্বলোৱা হৈছিল, উড হেভ বিন বাৰ্ণ, দে চাৰ্ভাইভ ইন চেয়াৰ্ড ফৰ্ম। চ' এই কাঠ যদি বাৰ্ণ কৰা হৈছিল বা চিড যদি বাৰ্ণ কৰা হৈছিল, ইয়াৰে যোনবোৰ ছাই ওলাব এচেছ, ঠিক আছে, এইবোৰৰ কিছুমান ৰিমেইনছ কিছু কিছু ঠাইত পোৱা গৈছে। আমি ছেকেণ্ড চেপ্টাৰটোতো এইটোৰ বিষয়ে অলপ অলপ পঢ়িম। চ' এইবোৰৰ পৰাও কিছু ইনফৰমেশ্যন তেওঁলোকে কি কৰিব পাৰে, গেডাৰ কৰি উলিয়াব পাৰে। ঠিক আছে, ছেকেণ্ড চেপ্টাৰত ইয়াৰ বিষয়ে আমি ডিটেইলছ পঢ়িম। বাৰ্ণ কৰাৰ পিছত কোনখন ঠাইত পোৱা গৈছে, কেনে অৱস্থাত পোৱা গৈছে, তাৰ পৰা কেনেকুৱা ডিটেইলছ উলিয়াইছে। হিষ্টৰিয়ানৰ কথা যদি আমি পাতো, হিষ্টৰিয়ানে কি কৰে, হিষ্টৰিয়ানে যোনবোৰ অলৰেডি এভেইলেবল, আৰ্কিঅলজিষ্টে নিজে নিজৰ চ'ৰ্চটো বিচাৰি যায়, মাটি খান্দি ফেলে চ'ৰ্চটো উলিয়াই লয়। বাট হিষ্টৰিয়ানে কি কৰে, হিষ্টৰিয়ান আৰ চাম স্কলাৰ্ছ, তেওঁলোক কিছু পণ্ডিত হয়, তেওঁলোকে কি কৰে, যোনবোৰ চ'ৰ্চ অলৰেডি এভেইলেবল আছে ইন দ্য ফৰ্ম অফ মেনুস্ক্ৰিপ্টছ, ক'ৰবাত সাঁচি পাতত লিখা আছে, ইনস্ক্ৰিপশ্যন শিলালিপিত লিখা আছে, বা আৰ্কিঅলজিয়ে যি চ'ৰ্চেছ উলিয়াই আনিছে, ঠিক আছে, ডকুমেণ্টেড হৈ গৈছে, ক'ৰবাত লিখা আছে, সেই চ'ৰ্চেছবোৰ পঢ়ে, পঢ়ি ফালে তেওঁলোকে কি কৰে, তেওঁলোকে সেই ডটছবোৰ কানেক্ট কৰিব ট্ৰাই কৰে, তেওঁলোকে তাৰ পৰা এটা কাহিনী এটা সৃষ্টি কৰিব ট্ৰাই কৰে। ঠিক আছে, চ' আৰ্কিঅলজিষ্টে কিবা এটা পালে, তেওঁতো কৈ দিলে এইটো ইমান বছৰ আগত আছিল, এইটো এনেকুৱা আছিল, এইটো এনেকুৱা আছিল। বাট হিষ্টৰিয়ানে কি কৰিব, তেনেকুৱা আৰু 4টা চ'ৰ্চ গোটাব, সেই কাৰ মাজত কি ৰিলেশ্যন আছিল গোট খুৱাই ফেলে এটা যিটো চিকুৱেঞ্চত কাহিনী এটা বনাব লাগিব, সেই কামটো হিষ্টৰিয়ানে কৰিব। ঠিক আছে, হিষ্টৰিয়ানেও পাছ ষ্টাডি কৰে, বাট হিষ্টৰিয়ানে পাছ কিহৰ ওপৰত ষ্টাডি কৰে, দে ষ্টাডি বেছড অন চ'ৰ্চেছ। ঠিক আছে, অলৰেডি যোনবোৰ এভেইলেবল চ'ৰ্চ আছে তাক ষ্টাডি কৰি ফেলে পাছটো তেওঁলোকে এনালিচিছ কৰি কিনে ধুনীয়াকৈ প্ৰেজেণ্ট কৰি দিব। হিষ্টৰিয়ানছ, দেট ইজ স্কলাৰ্ছ হু ষ্টাডি দ্য পাষ্ট, অফেন ইউজ দ্য ৱৰ্ড চ'ৰ্চ টু ৰেফাৰ টু দ্য ইনফৰমেশ্যন ফাউণ্ড ফ্ৰম মেনুস্ক্ৰিপ্টৰ পৰা ইনফৰমেশ্যন যি পাব, ইনস্ক্ৰিপশ্যনৰ পৰা যি পাব, আৰ্কিঅলজিৰ পৰা যি ইনফৰমেশ্যন পাব, তাৰ ওপৰত বেছ কৰি পাষ্ট তেওঁলোকে অধ্যয়ন কৰে। চেপ্টাৰৰ লাষ্ট পাৰ্টলৈকে আহিছোঁ আমি, হোৱাট ডু ডেটছ মিন। এইটো টপিক কিতাপত দিয়া আছে, আমাক কি পঢ়াব বিচাৰিছে। চ' ইয়াত বেচিকেলি আমাক এইটো পঢ়াব বিচাৰিছে যে আমি বি চি আৰু এ ডি, এই দুটা টাৰ্মটোত আমি পাই থাকোঁ ডেটত, ডেটছবোৰ যেতিয়া আমি কওঁ, আমি কেনেধৰণৰ টাৰ্মছবোৰ পাই থাকোঁ, বি চি এ ডি এইবোৰ টাৰ্মছ আমি পাই থাকোঁ, হয়নে? এইটো বি চি, এইটো এ ডি। তো বি চি এ ডি কি হয় কি নহয় সেইবোৰ বিষয়ে আমাক জনাব। চ' ধৰি ললোঁ এইডাল এডাল টাইম লাইন, ক'ৰবাত পৃথিৱী আৰম্ভ হৈছে, এনেকৈ আগবাঢ়ি 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 পৃথিৱী গৈ আছে, পৃথিৱী এনেকৈ গৈ আছে। ঠিক আছে, চ' এই টাইম লাইনৰ কোনোবা এটা জাগাত কি হৈছে, যীশুখ্ৰীষ্টৰ জন্ম হৈছে, হয়নে? কাৰ জন্ম হৈছে? বাৰ্থ অফ জিজাছ খ্ৰীষ্ট কয় নে কি কয়, যীশুখ্ৰীষ্টৰ ক'ৰবাত জন্ম হৈছে। তো সেইটোক আমি 0 বা ৰেফাৰেঞ্চ পইণ্ট বুলি মানি ল'লোঁ। তাৰ পিছত যিমানবোৰ চন হৈ গৈছে, তাৰপিছত 1 2 3 4 এনেকৈ চন আগবাঢ়ি আগবাঢ়ি গৈছে, বৰ্তমান কিমান চলি আছে, বৰ্তমান 2025 চলি আছে। ঠিক আছে, চ' এই পাৰ্টটোক কি বুলি কোৱা হয়, এ ডি বুলি কোৱা হয়। এই পাৰ্টটোক এ ডি, যেনেকৈ বৰ্তমান 2025 এ ডি চলি আছে, গম পালোঁ আমি। বাট যীশুখ্ৰীষ্টৰ জন্মৰ আগত, ঠিক আছে, যীশুখ্ৰীষ্টৰ জন্মৰ আগত যিমানখিনি আছিল তাক কি বুলি কোৱা হয়, তাক বি চি বুলি কোৱা হয়। বি চি মানে বিফৰ খ্ৰীষ্ট। ঠিক আছে, বিফৰ খ্ৰাইষ্ট বা বিফৰ খ্ৰীষ্ট যি কয়, তাৰমানে যীশুখ্ৰীষ্টৰ জন্মৰ আগত। এতিয়া যদি আমি চাওঁ বোলে কলিংগ যুদ্ধ কিমান চনত হৈছিল, পিছত আমি ডিটেইলছত পাম। আকৌ যদি চাওঁ যে কলিংগ যুদ্ধ কিমান চনত হৈছিল, 261 BC। কলিংগ ৱাৰ কিমান চনত হৈছিল, কলিংগ ৱাৰ হৈছিল 261 BC। তাৰমানে এইটো যীশুখ্ৰীষ্টৰ জন্মৰ 261 বছৰ আগতে হৈছিল। এতিয়া অশোকাৰ জন্ম কিমানত হৈছিল, অশোকাৰ জন্ম হৈছিল, কলিংগ যুদ্ধ কোনে কৰিছিল, অশোকাই কৰিছিল, অশোক ৰজাই কৰিছিল। তো অশোকাৰ জন্ম কিমান হৈছিল, 304 BC। ঠিক আছে, অশোকাৰ জন্ম ইমান হৈছিল। তো
অশোকৰ জন্ম আগত হ'ব নে কলিংগ যুদ্ধ আগত হ'ব? নিশ্চয় অশোকৰ জন্ম আগত হ'ব। তো যিমানে আগত যাম এই নিউমেৰিকেল ভেলুটো কি হৈ গৈ আছে, এইফালে বাঢ়ি বাঢ়ি গৈ আছে। ঠিক আছে, আৰু এইফালে নিউমেৰিকেল ভেলুটো কি হ'ব, এইটো চাইডে বাঢ়ি বাঢ়ি গৈ থাকিব। আই হোপ এইখিনি আপোনালোকে জানে। যদি নাজানে কোনোবাই কমেণ্টত কৈ দিব, আমি ট্ৰাই কৰিম বেলেগ ধৰণে বুজাবলৈ। ঠিক আছে, চ' মই ডিটেইলছত ইয়াত সোমোৱা নাই। বি চি গম পালে, বিফৰ খ্ৰাইষ্ট বুলি কয়। এডি মানে কি? এডি মানে এনো ডমিনি, ইন দ্য ইয়াৰ অফ দ্য লৰ্ড, যে যীশুখ্ৰীষ্টৰ ইমান বছৰ হৈছে। বৰ্তমান যীশুখ্ৰীষ্টৰ কিমান বছৰ হৈছে? 2025 বছৰ হৈছে, কাৰণ 2025 চন চলি আছে। ঠিক আছে, ইয়াৰ উপৰিও আমি আজিকালি দেখিবলৈ পাওঁ বি চিক ৰিপ্লেচ কৰা হৈছে এটা নতুন শব্দৰে, যাক বি চি ই বুলি কোৱা হয়, আৰু এ ডিক ৰিপ্লেচ কৰা হৈছে এটা নতুন শব্দৰে, যাক চি ই বুলি কোৱা হয়। ঠিক আছে, চ' বি চি ই আৰু চি ইটো জনাটো দৰকাৰ। চাওক, এ ডি আৰু বি চি এইটো অকণমান ৰিলিজিয়াছ হৈ যায়। ঠিক আছে, কি হৈ যায়, এই টাৰ্মকেইটা অকণমান ৰিলিজিয়াছ হৈ যায়, যে যীশুখ্ৰীষ্টৰ জন্মৰ লগত আমি ৰেফাৰ কৰি আছো। ঠিক আছে, অলপ অলপ ৰিলিজিয়াছ হৈ যায়। চ' ইয়াক অলপ বেছি ছেকুলাৰ বনাবলৈ কি কৰা হৈছে, আজিকালি চি ই আৰু বি চি ই এই ৱৰ্ড দুটা ইউজ কৰা হৈছে। চি ই মানে হৈছে কমন এৰা। চি ই মানে কি? কমন এৰা। বৰ্তমান যিটো এৰা চলি আছে, ঠিক আছে, সেইটো কি এৰা চলি আছে? কমন এৰা। চবে এইটো এৰাতে চলি আছে, হয় নে নাই? চ' আমি এ ডিক ৰিপ্লেচ কৰি দিব পাৰো কমন এৰা চি ই ডি, মানে বৰ্তমান কি চলি আছে? চি ই 2025 চলি আছে। তো বি চি ই মানে কি? বি চি ই মানে বিফৰ কমন এৰা। ঠিক আছে, বিফৰ কমন এৰা, বৰ্তমান যিটো চলি আছে তাৰ আগত, বিফৰ কমন এৰা। যেনেকে কলিংগ যুদ্ধ কিমানত হৈছিল? 261 বি চি ইত হৈছিল। ঠিক আছে, বিফৰ কমন এৰা। কমন এৰা মানে আল্টিমেটলি একেটাই থাকিল। এ ডি ৱৰ্ডটোক চি ই ডি ৰিপ্লেচ কৰিছে কমন এৰা, আৰু বি চি ৱৰ্ডটোক বি চি ই ৱৰ্ড দি ৰিপ্লেচ কৰিছে বিফৰ কমন এৰা। বুজি পালো আমি? ক্লিয়াৰ হৈছে? ঠিক আছে, চ' ফাইনেলি এটা প্ৰশ্ন আপোনালোকৰ কাৰণে, ওপৰত যিখিনি পঢ়িলো তাৰ ভিতৰত যদি আমি ট্ৰাই কৰো যে মেটচ দ্য ফলোইং, নৰ্মদা ভেলীৰ লগত কোনটো কালেক্ট হ'ব, কোনটো কাৰেক্ট হ'ব? আমি পঢ়িছো ফাৰ্ষ্ট পাৰ্টত যে নৰ্মদাৰ ভেলীৰ পাৰত বাস কৰা মানুহখিনিয়ে কি কৰিছিল? দে ৱেৰ দ্য হাণ্টাৰ গেদাৰাৰ, তাতে হাণ্টিং কৰিছিল আৰু গেদাৰিং কৰিছিল। মাগধ কিংডমটো কি আছিল? ফাৰ্ষ্ট বিগ কিংডম। ঠিক আছে, গংগা আৰু চন ৰিভাৰৰ পাৰত। গাৰো হিলছত কি হৈছিল? আৰ্লি এগ্ৰিকালচাৰ হৈছিল। এইটো বিষয়ে আমি পঢ়িছো। তাৰ পিছত ইণ্ডাছ এণ্ড ট্ৰিবিউটৰী পাৰত 4700 বছৰ আগত ফাৰ্ষ্ট চিটি ডেভেলপ হৈছিল, আৰু গংগাৰ পাৰত কি হৈছিল? প্ৰায় 2500 বছৰ আগত চিটি ডেভেলপ হৈছিল। চ' এনেকে আমি সজাব পাৰো, এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহে। ক্লিয়াৰ হৈছে? ঠিক আছে, চ' ভিডিঅ'ৰ এণ্ডৰ ফালে আহিছো। মেথমেটিক্সৰ কোৰ্চৰ কথা কিবা যদি ল'ব বিচাৰিছে বা শিকিব বিচাৰিছে ষ্ট্ৰাকচাৰ্ড ৱেত, হোৱাটছএপ কৰিব, নতুবা ডেছক্ৰিপশ্যন চেক কৰিব বা লাৰ্নিং কিউব এপ ডাউনলোড কৰি ল'ব। থেংক ইউ ছ' মাছ। কেনেকুৱা লাগিল, কেনে লাগিল জনাব একদমেই নাপাহৰিব। কমেণ্ট কৰক। এই চিৰিজটো আমি কণ্টিনিউ কৰি যাম বুলি ভাবিছোঁ। বাকী আপোনালোকৰ ৰেছপন্সৰ ওপৰত ডিপেণ্ড কৰিব। থেংক ইউ ছ' মাছ। আজিৰ ভিডিঅ' আমি ইয়াতে এণ্ড কৰিছোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ফ্ৰেণ্ডছৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কমেণ্ট সকলো জনাই আমাক উৎসাহ দিব অকণমান। থেংক ইউ।